হেল্ল' গাইজ, বহুত দিনৰ মূৰত এটা লং ভিডিঅ' আহিছে আৰু গম পাইছে যে আমি ক'বলৈ যাবলৈ লৈছোঁ। তাকো বহুত প্লেনিং কৰি ফাইনেলি মেঘালয় যাম আজি। আৰু ব'লক এতিয়া বেগটো পেকিং কৰি লওঁ নে কি কয়। ফাইনেলি এইফালে বেগ চেগ পেকিং হৈ গ'ল দুটা। ইয়াত আছে মোৰ জোতাযোৰ আৰু ইয়াত আছে কাপোৰ। আৰু সেইটো মই একদম ঘৰত পিন্ধা কাপোৰ পিন্ধিছোঁ কাৰণ এতিয়া বাছতহে যাম। অ'কে, বহুত প্লেনিং কৰি ফাইনেলি আজি ট্ৰিপটো ষ্টাৰ্ট হ'ব নেকি? আগত গ'ল দিল্লা নেকি বে? চিধা আমি পালোহি খানাপাৰা। ইয়াত আমাৰ মানে আউটিং গাছৰ টিমটো আহিব, তাৰপিছত আমি সিহঁতৰ লগত যাম আৰু এই জাষ্ট আহি পাইছোঁহে। ইয়াতে অলপ চাহটো খাই লওঁ, তো ফাইনেলি আমাৰ এতিয়া জাৰ্ণিটো আৰম্ভ হৈছে খানাপাৰাৰ পৰা শ্বিলঙলৈকে, মানে মেঘালয়লৈকে। আৰু এইফালে আমাৰ আউটিংগাৰ্ছৰ গাড়ীত আমি উঠি গ'লোঁ, ইয়াত য'ত আমাৰ 20টা মেম্বাৰ্ছ আছে। এতিয়া আউটিংগাৰ্ছ কোন মই ভালকৈ বুজাই আছোঁ, প্ৰথমবাৰ চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। অ'কে, তো এতিয়া মই আপোনালোকক কৈ আছোঁ আউটিংগাৰ্ছ কি হয়। আউটিংগাৰ্ছ হৈছে এটা ট্ৰেভেল এজেঞ্চি যোনে আমাৰ নিচিনা ফুৰি ভাল পোৱাবিলাকৰ কাৰণে এটা এফৰ্ডেবল প্ৰাইজত পেকেজ উলিয়ায়। আৰু সেই সুবিধাৰ মতে মই আৰু মোৰ লগৰকেইটা গৈছিলোঁ 1 নাইট আৰু 2 ডে ষ্টে কৰি আহিছোঁ মেঘালয়ত, অকল 2100ত। আৰু য'ত আমাক অহা যোৱা গুৱাহাটীৰ পৰা আৰু তাৰ শ্বিলঙৰ জেগাবিলাক ফুৰোৱা, আৰু তাৰ লগত ৰুমো ইনক্লুড আছিলে। আৰু কি পাব 2100ত? আৰু কৈছোঁ ন, ছাৰ্ভিচটো বহুত ভাল আছিলে আৰু তেওঁলোকৰ কথা বতৰাবিলাকো ভাল, মানে 10 আউট অফ 10 দিছোঁ মই। আৰু আপোনালোকেও যদি এনেকুৱা এফৰ্ডেবল প্ৰাইজত ফুৰিবলৈ বিচাৰে তেতিয়াহ'লে আউটিংগাৰ্ছক DM কৰক মোৰ ডিটেইলছৰ বাবে। টাইম হৈছে এতিয়া 7:48 আৰু এতিয়া আমি খাবলৈ কিবা এটা ৰখিছিলোঁ, য'ত ৰাতিপুৱা ব্ৰেকফাষ্ট বুলি আলু পৰাঠাকে অৰ্ডাৰ দিছিলোঁ গোটেইকেইটাই, আৰু তাকে খালোঁ। আৰু এইটো বস্তু মোৰ একদম ফেভৰেট দেই, হ'ব পায় বানানা চিপছ। আপোনালোকে ভাল পায় নাই? তো গাইজ 3 ঘণ্টা ট্ৰেভেল কৰাৰ পাছত আমি আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যনটো পাই গ'লোঁ, যোনটো আছিলে কাংচৰি ৱাটাৰফল। আৰু এইটো বাছ ষ্টাৰ্টিং হৈছে। সেইফালে কাৰাংচৰি পাই গ'লোঁ ৱাটাৰফলটো, সেইফালে খোজকাঢ়ি যাব লাগিব। আমি বহুত দূৰ এতিয়া যাব লাগিব খোজকাঢ়ি। সেইটো ৱাটাৰফলটো, সেইটো জিন্দু। ফাইনেলি আমি আহি পালোহি। আগতে বহুত প্লেনিং বনাই এইটো চাওক মোৰ পাছত কি আছে, ইমান ধুনীয়া ৱাটাৰফল। আগতো 2টামান ৱাটাৰফল গৈছোঁ বাৰু, খালি জীৱনত চবতকৈ ধুনীয়া এইটোহে দেখিছোঁ দেই মই। আৰু এটা যাবলৈ আছে ফিফি, মা কচম বে, বেজাই ধুনীয়া লাগিছে। জীৱনৰ এটা চবতকৈ ডাঙৰ এক্সপিৰিয়েঞ্চ কৰিব গৈ আছোঁ মই, জিপ লাইন আজিলৈকে কৰা নাই। আৰু সেইটো ৱাটাৰফল চেক কৰক, এই দাদাজনে কৰাব, 400কৈ লয়। আপোনালোকে আহিলে কৰিব দেই। এতিয়া ছেফটি গাৰ্ডবিলাক পিন্ধি লৈছোঁ আমি, মই পিন্ধিছোঁ, তাৰপিছত এই দৰ্পণ আহিব। মিছা নকওঁ, ভয় এটা লাগিছিলে, খালি এইডোখৰত যে আৰু ভয় লাগি গৈছে। এইডোখৰ মানে আমাক ষ্টপ কৰাই দিয়ে, হাতত মোবাইলটো আছিলে ন, সেইটো কাৰণে বেছি ভয় লাগিছিলে। আপোনালোকে যদি আহে না, এইটো এক্সপিৰিয়েঞ্চ কৰিব দেই। আৰুতো মোৰ আৰু এটা সপোন আছে পেৰাগ্লাইডিং কৰিবলৈ, সেইটো এদিন নহয় ক'ৰবাত এদিন কৰিমগৈ বাৰু। কেনেকুৱা লাগিলে কচোন দলকেইটা? মজা এক্সপিৰিয়েঞ্চ। হা, ভিডিঅ' কৰিছ নি? কেনেকুৱা লাগিলে? গাইছ মজা লাগিলে, মই কৈছোঁ নাই। এতিয়া আমি ৱাটাৰফলটো ফালে গৈ আছোঁ। এই দৰ্পণ আমি শ্বৰ্টকাট মাৰিলোঁ, আমি ৰ'পৱে লৈ ল'লোঁ, আমি শ্বৰ্টকাট মাৰি দিলোঁ। দাদা গাইছ, কি লোকেশ্যন। এতিয়া আমি ইয়াত হেৰি ল'ব লাগিব, আপোনাৰ লাইফ জেকেট ল'ব লাগিব, 100 ৰুপিজকৈ ল'ব। সেইটো ল'বলৈ গৈ আছোঁ আৰু ডাইৰেক্ট সাঁতুৰি আহে আৰু দেই। টিকেট কাটিব ৰখি আছোঁ, খালি মানুহে নাই বে। Guys, look at this view. সাঁতুৰিলোঁ, এতিয়া আমি ওপৰলৈ যাওঁ। গা চা ধুই আহিলোঁ, একদম ইয়াত ফ্ৰেছ হৈ গ'লোঁ, কাপোৰ সলাই ল'লোঁ। আল্টি লাগিলে দেই। আহোঁতেতো আমি আহিছিলোঁ জিপ লাইন দি, এতিয়া খালি বহুত চিৰি বগাব লাগিব। দে আৰু এইবিলাকেতো এডভেঞ্চাৰ ন, যোনটো মই কৰি বহুত ভাল পাওঁ।
এতিয়া আমি কাৰাংচং ৱাটাৰফলৰ পৰা আহিলোঁগৈ আৰু এতিয়া ক'লৈ গৈ চুক্তি ৱাটাৰফল কি করবে মই ডাইৰেক্ট দিম আকৌ কচম এনেকৈ আপলোড দিম আকৌ ও বাবা